ডিসি মটৰ আমি ভাগ কেইটা পাইছিলোঁ ডিসি মটৰ আমি ভাগ পাইছিলোঁ তিনিটা কি পাইছিলোঁ শান্ট মটৰ সিৰিজ মটৰ আৰু কম্পাউণ্ড মটৰ এইটো এটা ডিসি মটৰ এই মটৰটো আমি আইডেন্টিফাই কেনেকৈ কৰিম যে এইটো কি মটৰ ই শান্ট মটৰ নে সিৰিজ মটৰ নে কম্পাউণ্ড মটৰ ফাৰ্ষ্ট আমি ইয়াক আইডেন্টিফাই কৰিব লাগিব আৰু আইডেন্টিফাই যেতিয়া আমি কৰিবলৈ যাম তাৰ আগতে আমি ইয়াৰ যিটো শান্ট কম্পাউণ্ড এণ্ড সিৰিজ মটৰৰ যিখিনি ভিতৰৰ ৱাইণ্ডিং ডায়াগ্ৰাম সেইখিনি বিষয়ে আমি জানিব লাগিব এটা ইয়াত এই টাৰ্মিনেল বক্সটোৰ পৰা আমি এই মটৰটো কি মটৰ সেইটো আমি ইয়াত আইডেন্টিফাই কৰিব পাৰিম আৰু টেষ্ট কৰিব পাৰিম মটৰটো ঠিকে আছে নে কিবা এটা গণ্ডগোল হৈ আছে ভিতৰত এটা ইয়াত আমি টাৰ্মিনেল বক্সটো যদি চাওঁ এই বক্সটোত 6টা টাৰ্মিনেল আছে টাৰ্মিনেল প্লেটটোত 6টা টাৰ্মিনেল আছে কিন্তু এই 6টা টাৰ্মিনেলৰ এই দুটা কানেকশ্যন নাই এই দুটা কানেকশ্যন নাই 6টা টাৰ্মিনেলৰ 4টা পইণ্টত কানেকশ্যন আছে যদিও এই 4টা পইণ্টত ইয়াত এটা ষ্টিকাৰ লাগি আছে আইডেন্টিফিকেশ্যনৰ এটা মাৰ্ক লাগি আছে এইটো লৈ আমি ভৰসা নকৰোঁ আৰু ভৰসা কি কাৰণে নকৰোঁ এইটো হয়তো কোনোবাই কেতিয়াবা খুলি বা কোম্পানীৰ পৰা আহোঁতেও কেতিয়াবা ভুল কৰি আহিব পাৰে তাৰ ওপৰত আমি ডিপেণ্ড নকৰোঁ আমি নিজে ইয়াক আইডেন্টিফাই কৰি উলিয়াম যে কোনটো টাৰ্মিনেল কিহৰ আৰু মটৰটো কি মটৰ শান্ট কম্পাউণ্ড নে সিৰিজ মটৰ গতিকে প্ৰথম আমি উলিয়াম এইটো কি মটৰ গতিকে এই মটৰটো উলিয়াবলৈ গৈ আমাৰ যেহেতু ইয়াত 4টা টাৰ্মিনেল আছে 4টা টাৰ্মিনেল কানেকশ্যন থকা মটৰবিলাক আমাৰ ডায়েগ্ৰাম মতে ডিসি মটৰৰ কানেকশ্যন ডায়েগ্ৰাম মতে ই দুই ধৰণৰ মটৰত পৰিব হয় শান্ট মটৰ নহলে সিৰিজ মটৰ ই শান্ট মটৰো হ'ব পাৰে সিৰিজ মটৰো হ'ব পাৰে কম্পাউণ্ড মটৰ নহয় কম্পাউণ্ড মটৰ কি কাৰণে নহয় কম্পাউণ্ড মটৰ যিবোৰ থাকে সেইটো কম্পাউণ্ড মটৰ সেকশনত আমি বুজিম কম্পাউণ্ড মটৰত টাৰ্মিনেল 6টা থাকে কিন্তু ইয়াত 4টা টাৰ্মিনেল আছে 1 2 3 4 গতিকে 4টা টাৰ্মিনেলত যেতিয়া ভিতৰৰ পৰা ৱাইণ্ডিং কানেকশ্যন থাকিব তেতিয়া জানিম যে এইটো হয় শান্ট মটৰ নহলে সিৰিজ মটৰ এটা আমি এটা কনফাৰ্ম হৈছো কি যে এইটো হয় শান্ট নহলে সিৰিজ তাৰ ভিতৰত আমি আকৌ দুটাৰ পৰা এটা উলিয়াব লাগিব ই শান্ট নে সিৰিজ হেতু আমি কিহৰ সহায়ত চাম আমি টেষ্টিংৰ সহায়তে আমি ৱাইণ্ডিং টেষ্টিংৰ সহায়ত আমি বুজিব পাৰিম ই শান্ট মটৰ নে সিৰিজ মটৰ কম্পাউণ্ড নহয় আমি এটা পাৰ্ট কাটি দিলো কম্পাউণ্ডটো নহয়ে যেহেতু গতে শান্ট সিৰিজৰ ভিতৰত আমি ইয়াক উলিয়াব লাগিব আৰু কেনেকৈ উলিয়াম হেতু আমি এতিয়া আইডেন্টিফাই দা মটৰছ টাৰ্মিনেল বা আইডেন্টিফাই দা মটৰ হেতু আমি এতিয়া টেষ্টিংত চাম কি টেষ্টিং কৰিম আমি হয় মাল্টিমিটাৰ নহলে সিৰিজ টেষ্টিং বৰ্ডৰ সহায়ত আমি টেষ্ট কৰিম আৰু এইটো আইডেন্টিফাই কৰাৰ কাৰণে আমি এটা সিস্টেম ইউজ কৰিব লাগে কি সিস্টেম ইউজ কৰিব লাগে এনেকুৱা এখন পেপাৰ ওয়াৰ্কস এটা কৰিব লাগে যে ইয়াত 6টা টাৰ্মিনেল আছে এই 6টা টাৰ্মিনেল আমি ইয়াত ৰাফকে ড্ৰয়িং কৰি লৈছো মাজৰ দুটা কানেকশ্যন নাই এই দুটা কানেকশ্যন নাই কানেকশ্যন ক'ত আছে এই 4টাত আছে আচ্ছা এই 4টাত কি ধৰণৰ কানেকশ্যন থাকিব এই ধৰণৰ এটা কানেকশ্যন থাকিব এই ধৰণৰ এটা কানেকশ্যন থাকিব এইটো আৰ্মেচাৰ দুটা আৰ্মেচাৰৰ টাৰ্মিনেল থাকিব হি শান্ত হ'ব পাৰে সিৰিজো হ'ব পাৰে হা শান্ত হ'ব পাৰে সিৰিজো হ'ব পাৰে গতিকে আমাৰ যদি মটৰটো শান্ত হয় এনেকুৱা ধৰণৰ এটা ৱাইণ্ডিং থাকিব এনেকুৱা ৱাইণ্ডিং এটা থাকিব যাৰ হাই ৰেজিষ্টেন্স থাকিব যদি শান্ত হয় আৰু যদি মটৰটো যদি সিৰিজ হয় তেতিয়াহ'লে খুব কম পৰিমাণৰ শকত ওয়াৰৰ এটা ৱাইণ্ডিং থাকিব যাৰ ৰেজিষ্টেন্স একেবাৰে লো ৰেজিষ্টেন্স গতিকে আৰ্মেচাৰটো কমন আৰ্মেচাৰটো ইয়াত আছেই আৰ্মেচাৰৰ এটা টাৰ্মিনেল কোন দুটা হেতু আমি আইডেন্টিফিকেশন কৰিম কৰি কিনে ইয়াত মাৰ্ক কৰিম কোন দুটা আৰ্মেচাৰৰ টাৰ্মিনেল আৰু
কোন দুটা ফিল্ডৰ টাৰ্মিনেল ইয়াত আমি প্ৰথম মাৰ্ক কৰিম ফিল্ডৰ টাৰ্মিনেল কোন দুটা তাৰ পাছত এই ফিল্ডখন সিৰিজ ফিল্ড নে সান ফিল্ড তাৰ পিছত আমি তাক টেষ্ট কৰিম এটা প্ৰথম আমি যাম কি এই কেইটাৰ ভিতৰত কোন দুটা ইয়াৰ আৰ্মেচাৰৰ টাৰ্মিনেল আৰু কোন দুটা ফিল্ডৰ টাৰ্মিনেল এই সিৰিজৰ ফিল্ড হ'ব পাৰে সান ফিল্ড হ'ব পাৰে হেতু আমি নেক্সট টেষ্ট কৰিম এতিয়া আমি যাম এই টাৰ্মিনেল কেইটাৰ ভিতৰত কোন দুটা আৰ্মেচাৰ টাৰ্মিনেল আৰু কোন দুটা ফিল্ডৰ টাৰ্মিনেল এটা আমি ফার্স্ট কি টেস্ট কৰিম ইয়াৰ টেস্ট কৰিম কি যে এই চাৰিটা টাৰ্মিনেলৰ এই চাৰিটা যেটা টাৰ্মিনেল আছে এই চাৰিটা টাৰ্মিনেল কোন দুটা মানে আৰ্মেচাৰ টাৰ্মিনেল আৰু কোন দুটা ফিল্ডৰ টাৰ্মিনেল হেতু আমি প্ৰথম টেস্ট কৰিম তাৰ আগত আমি চাম যে কোন কেইটা পইণ্টৰ মাজত ইয়াত কন্টিনিউটি আছে কোন কেইটা মাজত কন্টিনিউটি আছে আৰু যিকেইটা পইণ্টৰ মাজত ইয়াত কন্টিনিউটি আছে ইয়াত দুটা দুটা কন্টিনিউটি থাকিব যদি মটৰটো ডিফেক্ট নাই গতিকে সেই কন্টিনিউটি থকা দুটাৰ কোনোবা এটা আৰ্মেচাৰ হ'ব কোনোবা এটা ফিল্ড হ'ব এটা আমি চাম ইয়াৰ কন্টিনিউটি 1 নম্বৰ পইণ্টত লগালো আমি মাল্টিমিটাৰৰ সহায়ত প্ৰথম টেষ্ট কৰিম ইয়াত এটা মোৰ কন্টিনিউটি শো কৰা নাই ইনফিনিটি দেখাইছে এটো কন্টিনিউটি শো কৰা নাই ইনফিনিটি দেখাইছে এটো সব কন্টিনিউটি শো কৰিছে 0 পজিশনলৈ গুজি গৈছে তাৰ কাৰণে আমি বুজিলো যে এই পইণ্ট দুটাৰ কন্টিনিউটি আছে মানে এটো কিবা এটা ফিল্ডৰ হয় আৰ্মেচাৰ ফিল্ডৰ হ'ব পাৰে আৰু জেনাৰেলি সান ফিল্ড বা সিৰিজ ফিল্ডৰ হ'ব পাৰে কিন্তু এই দুটা এখন ফিল্ড গতিকে এই ফিল্ড দুটা আমি মাৰ্ক কৰিম কন্টিনিউটি পাইছো কন্টিনিউটি পোৱাৰ কাৰণে আমি ইয়াত মাৰ্ক কৰিম পেপাৰ ওয়াৰ্কছত আমি মাৰ্ক কৰিম এটো এটা কন্টিনিউটি আছে এটো আমি ধৰা তোমাৰ এই যিকোনো এটা আমি মাৰ্ক কৰিলো ৰাইট চিন দিলো এই দুটাৰ মাজত আমাৰ কন্টিনিউটি আছে নেক্সট আমি চাম মাল্টিমিটাৰৰ সহায়ত এই দুটাৰ কন্টিনিউটি চাম এই দুটা কন্টিনিউটি আছে ইয়াৰ লগত ইয়াৰ যেহেতু কোনো কন্টিনিউটি নাই ওপৰ দুটাৰ ইয়াৰ লগত কন্টিনিউটি আছে এটো মাল্টিমিটাৰ প্ৰবটো ইয়াৰ লগত কন্টিনিউটি আছে তাৰমানে এই দুটা এটা জইন্ট টাৰ্মিনেল হি আৰ্মেচাৰ হ'ব পাৰে ফিল্ড হ'ব পাৰে কি হয় আমি নাজানো কিন্তু কন্টিনিউটি আছে গতিকে এই দুটাৰ মাজত কন্টিনিউটি আছে এই দুটা আমি কিবা এটা চিন দি কিনে আমি মাৰ্ক কৰিম সাপোজ আমি পুৰণ চিন এটা দিয়ে মাৰ্ক কৰিলো এই দুটাৰ কন্টিনিউটি আছে এই দুটাৰ কন্টিনিউটি আছে এতিয়া আমি এই দুটাৰ কন্টিনিউটি আৰু এই দুটাৰ কন্টিনিউটি পইণ্টত আমি উলিয়াম যে আৰ্মেচাৰ টাৰ্মিনেল কোন কেইটা প্ৰথম আমি উলিয়াম আৰ্মেচাৰ টাৰ্মিনেল কোন কেইটা আৰ্মেচাৰ টাৰ্মিনেল উলিয়াবলৈ যাওঁতে আমি এই প্ৰবৰ সহায় লম সিৰিজ টেষ্টিং ল্যাম্প আৰু সিৰিজ টেষ্টিং ল্যাম্পৰ সহায় লম আৰু এই সিৰিজ টেষ্টিং ল্যাম্পৰ সহায়ত আমি আকৌ এবাৰ ইয়াত ফাইনেল চেক কৰি চাম যে কন্টিনিউটি আছে ইয়াৰ লগত কোনো ধৰণৰ নাই আৰু এই দুটা কন্টিনিউটি আছে কন্টিনিউটি মানে এই দুটা কন্টিনিউটি এটো কেলে কন্টিনিউটি ইয়াত দেখুৱা নাই এই কথাটো মই কৈ আছো কি কাৰণে ইয়াত দেখুৱা নাই এই দুটা আমি চালু এই দুটা কিহৰ টাৰ্মিনেল আমি প্ৰথম টেষ্ট কৰিম যে ই আৰ্মেচাৰ টাৰ্মিনেল এটো নে এটো আমি প্ৰথম টেষ্ট কৰিম তাৰ কাৰণে কি কৰিব লাগিব যে ইয়াৰ যিকোনো এডাল প্ৰব আমাৰ যেটো ইয়াত কমিউটেটৰ আছে এই ভিতৰৰ কমিউটেটৰ যেটো আছে কমিউটেটৰ সেগমেন্টত লগাই কিনে আমি এফালৰ পৰা চাব লাগিব কোনটো টিয়াৰ এইটোত কানেকচন আছে এই পইণ্টত কানেকচন আছে তাৰ মানে আমি বুজিব লাগিব যে এই পইণ্ট দুটা আৰ্মেচাৰৰ পইণ্ট এই দুটা আৰ্মেচাৰৰ পইণ্ট আৰু আৰ্মেচাৰত ৰেজিস্ট্যান্স খুব লো ৰেজিস্ট্যান্স থাকে কাৰণে ইয়াৰ ব্ৰাইটনেছটো সিৰিজ ল্যাম্পে বেছিকৈ দেখাব লো ৰেজিস্ট্যান্স আছে গতিকে এই দুটা আমাৰ আৰ্মেচাৰ পইণ্ট এই দুটা আমি মাৰ্ক কৰিম এই দুটা আমি পালো আৰ্মেচাৰ পইণ্ট কোনটো A1 কোনটো A2 এটো আমাৰ বিশেষ কথা নাই আমি এটো ধৰ A1 ধৰিলো এটো আমি A2 ধৰিলো এই দুটা আমি আৰ্মেচাৰ পইণ্ট পালো এটা বাকি ৰিমেনিং এই দুটা টাৰ্মিনেল থাকিল এই দুটা টাৰ্মিনেলটো ফিল্ডৰ হ'বই কাৰণ এটো যেতিয়া আমি আৰ্মেচাৰ টাৰ্মিনেল পাই গলো এই দুটা টাৰ্মিনেল আমাৰ ফিল্ডৰ টাৰ্মিনেল তল দুটা হ'বই কি ফিল্ডৰ টাৰ্মিনেল আমি এটো টেষ্ট কৰিম যদি আমি জানো যে সিৰিজ ফিল্ডত এইখন যিখন সিৰিজ ফিল্ড আছে এই সিৰিজ ফিল্ডখনত খুব লো ৰেজিস্ট্যান্স থাকে আৰু সান ফিল্ড যদি হয় হাই ৰেজিস্ট্যান্স থাকিব আৰু সান ফিল্ডখন হাই ৰেজিস্ট্যান্স থাকে সিৰিজ ফিল্ডখন লো ৰেজিস্ট্যান্স থাকে গতিকে আমি টেষ্ট ল্যাম্পৰ সহায়ত আমি যেটা টেষ্ট কৰিম যে যদি আমি হাই ৰেজিস্ট্যান্স পাওঁ সিৰিজ ল্যাম্পৰ সহায়ত তেতিয়া জানিম এখন সান ফিল্ড আৰু যদি আমি লো ৰেজিস্ট্যান্স পাওঁ তেতিয়া হলে জানিম এখন সিৰিজ ফিল্ড এটা আমি টেষ্ট ল্যাম্পৰ সহায়ত চাম আমি টেষ্ট ল্যাম্পৰ সহায়ত চাম আৰু ইয়াত যেটো কন্টিনিউটি আমি পাইছিলো ইয়াত আমি চাম
যদি এই সিরিজ ল্যাম্পৰ বাল্বটো বেছিকৈ জ্বলে তেতিয়াহ'লে জানিম যে এইখন সিরিজ ফিল্ড আৰু যদি কমকৈ জ্বলে বা একেবাৰে নজ্বলে ইয়াত অকল স্পাৰ্ক কৰে তেতিয়া জানিম যে এইখন শান্ত ফিল্ড এটা আমি লগাই চাম ইয়াত এটা লগাইছো ইয়াত বাল্বটো জ্বলা নাই কিন্তু ইয়াত খুব কম পৰিমাণে এটা স্পাৰ্ক কৰিছে খুব কম পৰিমাণে স্পাৰ্ক কৰিছে কন্টিনিউটি আছে কিন্তু হাই ৰেজিস্ট্যান্স থকাৰ কাৰণে আমাৰ সিরিজ টেস্টিং ল্যাম্পটো জ্বলা নাই কিন্তু আমি মিটাৰৰ সহায়ত এই দুটাৰ কন্টিনিউটি পাইছিলো গতিকে ইয়াৰ দ্বাৰা আমি এইটোৱে জানিব লাগিব যে এই ফিল্ডখন সিরিজ ফিল্ড নহয় ই শান্ত ফিল্ড আৰু আলটিমেটলি আমি কি বুজি পালো এই ফিল্ডখন শান্ত ফিল্ড আমি পালো আমি এটা মাৰ্ক কৰিম শান্ত ফিল্ডৰ কেনেকৈ মাৰ্ক কৰিম আমি এটো SH1 SH2 যদি আমি সিরিজ ফিল্ড পালোহেঁতেন তেতিয়া আমি মাৰ্ক কৰিলোহেঁতেন SE1 SE2 এটা কথা আমি ইয়াত গম পাই গলো যে এই মটৰটো শান্ত মটৰ আমি গম পালো শান্ত মটৰ টেস্টিং কৰি আমি সব গম পালো যে আমি কনফাৰ্ম হৈ গলো এটা শান্ত মটৰ ডিসি শান্ত মটৰ আৰু ডিসি এসি তো কেনেকৈ গম পাম আমি ডিসি নে এসি এইটো আমি চাব লাগিব ভিতৰৰ এই পাৰ্টটো চাব লাগিব যদি ইয়াত আমি ভিতৰত কমিউটেটৰ দেখো এসি মটৰটো কমিউটেটৰ নাথাকে একোই নাথাকে গতিকে আমি ইয়াত যদি কমিউটেটৰ সেগমেন্ট কিছুমান দেখো তেতিয়া জানিম যে এইটো এটা ডিসি মটৰ বা জেনাৰেটৰ কিন্তু এইটো এটা ডিসি মটৰ আৰু শান্ত মটৰ আমি টেস্টিং কৰি গম পাই গলো এটা অন্য এটা ইয়াত টেস্ট কৰিব লগা আছে আৰ্থ ৰেজিস্ট্যান্স ইয়াৰ এই মটৰটো ভিতৰৰ ওয়াইন্ডিং সেকশনৰ লগত কিবা ইলেক্ট্ৰিক্যাল কন্টাক্ট হৈ আছে নেকি বা আৰ্থ কন্টাক্ট হৈ আছে নেকি যদি আৰ্থ কন্টাক্ট হৈ আছে তেতিয়া আমি এই সিরিজ টেস্টিং ল্যাম্পৰ সহায়ত আমি গম পাম কেনেকৈ গম পাম যিকোনো এটা ওয়াইন্ডিংত আৰ্মেচাৰৰ লগত চাম আমি ফাৰ্স্ট ক'ত চাম ইয়াত চাম বডিত চাম আমাৰ ল্যাম্পটো গ্লো হোৱা নাই দ্যাট মিন্স আমি গম পালো যে এই আৰ্মেচাৰ ওয়াইন্ডিংৰ লগত বডি যিটো পাৰ্ট বডি ৰেজিস্ট্যান্সৰ কোনো ধৰণৰ ইলেক্ট্ৰিক্যাল কানেকশন নাই শৰ্ট সাৰ্কিট হোৱা নাই নেক্সট ফিল্ডৰ লগত চাম ফিল্ডৰ লগতো ইয়াৰ কোনো ধৰণৰ কানেকশন নাই আৰু আমি এতিয়া গম পালো যে মটৰটো ওকে কন্ডিশনত আছে ইলেক্ট্ৰিক্যাল সেকশনখিনি ওকে কন্ডিশনত আছে আৰু এই যিখিনি মেকানিক্যাল সেকশনটো ওকে আছে না নাই হেতু আমি ফাৰ্স্ট আমাৰ হ্যান্ডেলডাৰ অপাৰেট কৰিলে ফ্ৰী আছে না নাই আমি একবাৰ চাই লম আৰু মটৰটো চলোৱা সময়ত বিয়াৰিঙৰ কিবা প্ৰবলেম হৈছে নেকি হেতু আমি মটৰটো চলিলেহে গম পাম গতিকে আলটিমেটলি মটৰটো অল সাইড ওকে আছে এতিয়া আমি এই মটৰটো টাৰ্মিনেল টেষ্ট কৰিলো আইডেন্টিফাই দা motor and identify the terminal আমি টেস্ট কৰিলো টেস্ট কৰাৰ পিছত আমি এই মটৰটো কানেকশন কৰিম কিহৰ সহায়ত কানেকশন কৰিম যেটো দি শান্ত মটৰটো চলাবলৈ সৰ্বসাধাৰণতে আমাক কি স্টাৰ্টাৰ লাগে ডিসি 3 পইণ্ট স্টাৰ্টাৰ গতিকে আমি 3 পইণ্ট স্টাৰ্টাৰ লগত এই মটৰটো কানেকশন কৰি আমি চাম সম্পূৰ্ণ প্ৰসেছটো ইয়াত কানেকশন কৰি এতিয়া চাম